নয়না, এনেকৈ কান্দি নাথাকিবাচোন। তুমি এদৰে কান্দি বা মন মাৰি থাকিলে মোৰ ভাল নালাগে নহয়। হয়, মাক দেউতাকৰ ঘৰখন এৰি থৈ অহা বা মাক দেউতাক আৰু সম্পৰ্কীয় মানুহক এৰি থৈ আন এখন ঘৰলৈ অহাটো বৰ সহজ নহয়। কিন্তু তুমিচোন ইয়াতে আছিলা বহুত দিন। এতিয়া যেনিবা আমাৰ ঘৰত থাকিবা। চাকৰি কৰিবলৈ আহোঁতেতো মাহঁতৰ পৰা আঁতৰত থাকিম বুলি ভাবিয়ে আহিছিলা। চাকৰি কৰিবলৈ অহা আৰু এতিয়া এইদৰে বিয়া হৈ অহাৰ মাজত বহুত পাৰ্থক্য। একো পাৰ্থক্য নাই। ভাবিলেহে পাৰ্থক্য বিচাৰি পাবা। যদি তুমি নাভাবা তেতিয়া একো পাৰ্থক্যই বিচাৰি নোপোৱা। কাৰণ এই ঘৰখন তোমাৰ নিজৰ ঘৰ। মা, বৌ, মই, দাদা, দেউতা আৰু আমাৰ ৰাণী সকলোৱে তোমাক ভাল পাওঁ। সকলোৱে তোমাক বুজি পাওঁ। তোমাৰ বিপদত আমি সকলো আছোঁ আৰু তোমাৰ জীৱনলৈ বিপদ আহিবলৈ আমি কোনেও নিদিওঁ। তোমাৰ লগত যিদৰে তোমাৰ মামা, মামী, মা, ভাইটি আছিল, এইখন ঘৰতো আমিবোৰ আছোঁ নহয়। এতিয়া তুমি হেপী হ'ব লাগে। তোমাৰ লগত আৰু বহুত মানুহ আছে। আগতেতো তোমাৰ ঘৰখন আছিল, এতিয়া আমাৰ ঘৰখনো হ'ল তোমাৰ লগত। মই বহুত বেছি সুখী হৈছোঁ যে তোমালোকৰ ঘৰখনে মোক তোমাৰ বাবে চিলেক্ট কৰিলে আৰু তুমি মোক তোমাৰ জীৱন সংগী হিচাপে ল'লা। মোৰ নিচিনা এজনী ছোৱালীক, মধ্যবিত্ত ঘৰৰ এজনী ছোৱালীক ইমান ধনী ঘৰৰ মানুহে আঁকোৱালি লৈ বিয়া পাতি বোৱাৰী কৰিছে, তাতকৈ ডাঙৰ কথা একো হ'ব নোৱাৰে। কিন্তু কোনোবা নহয় কোনোবা খিনিত, হৃদয়ৰ কোনোবা ঠাইত এনেকুৱা এটা ভয় সোমাইছে যেন সেই সংসাৰ বেছি দিনৰ নহয়। নয়না, হদকাৰী কথা নক'বা। মই তোমাক ভাল পাওঁ, বহুত বেছি ভাল পাওঁ। আৰু মোৰ ভালপোৱাখিনি যেতিয়া তোমাৰ লগত আছে, আমাৰ সংসাৰ কিয় বেছি দিনৰ নহ'ব? সেই অদৰকাৰী ভয়বোৰ মনৰ পৰা আঁতৰোৱা। তুমি ধনী দুখীয়াৰ কথা ভাবি আছা। এইবোৰ কিয় ভাবি আছা? আমি জানো ধনী বুলি তোমাৰ ওচৰত কিবা কৈছোঁ যে আমি বহুত বেছি ধনী আৰু তোমালোকো যি আছিলা তাতেই সুখী আছিলা। ধনেৰে মানুহক সুখ দিব নোৱাৰে, সঁচা মৰম লাগে। তোমাৰ পৰা মই সঁচা মৰম বিচাৰোঁ। ধন টকা পইচা নহয় নহয়। এই ধনী দুখীয়া কথাবোৰ কিয় উলিয়াইছা? জীৱনত যদি কেতিয়াবা মই কোনোবা ঠাইত ডাঙৰ ভুল কৰি দিওঁ, সেই ভুলৰ ক্ষমা তোমাৰ ওচৰত হ'বনে ৰাজ? হ'ব। তুমি কৰা হাজাৰটা ভুলৰ ক্ষমা মোৰ ওচৰত হ'ব। তুমি যিবোৰ ভুল কৰিবা সেইবোৰ ভুল বুলি মই নাভাবিমেই। মই আছোঁ তোমাৰ লগত, কেৱল আজি নহয়, 7টা জনমৰ বাবে। আৰু যদি 7টা জনমৰ পিছতো তোমাক লগ পাব পাৰি, তেতিয়াও মই তোমাৰ ওচৰতে, তোমাৰ কাষতে, তোমাৰ জীৱন সংগী হৈ ৰৈ যাম। এতিয়া তোমাৰ মনৰ পৰা ভয়বোৰ আঁতৰ হ'লনে? নাই, এতিয়াও মোৰ মনৰ পৰা ভয়বোৰ আঁতৰ হোৱা নাই। কি যে নহয় তুমি। ভয় নকৰিবা। শুনা নয়না, এই ঘৰখনে তোমাক নিজৰ বুলি আঁকোৱালি লৈছে আৰু তুমিও মনৰ পৰা ভয়বোৰ আঁতৰাই ঘৰখনক নিজৰ বুলি আঁকোৱালি লোৱা। মইতো সকলোকে নিজৰ বুলি আঁকোৱালি লৈছোঁ, কিন্তু বুকুৰ ভিতৰত থকা ভয়টো ক'ৰ পৰা কেনেকৈ আহিছে সেয়াহে নাজানো। বাদ দিয়া তেন্তে সেয়া জানিব। আমি হেপী থাকিম সদায়। তুমি এনেই ভয় কৰি আছা। সেইটোৱেই হওক। হুম। অ' মাই গড ৰিকি, মইতো আচৰিত হৈ গৈছিলোঁ। নয়নাৰ মামাক আৰু মামীয়েকে ইমান কান্দিছে। মাকেও হয়তো সিমান কন্দা নাই। ইমান কান্দে? গাঁৱলীয়া মানুহবোৰে ইমান কিয় কান্দে? কিয়নো গাঁৱলীয়া মানুহবোৰ বেছি ইম'চনেল, আৱেগিক। হয়, তেখেতসকলৰ অন্তৰবোৰ বহুত কোমল, সহজ সৰল তেখেতসকল। সেইবাবে সেই মৰমৰ বান্ধোনবোৰ ছিগি যাব ধৰিলে বহুত বেছিকৈ কান্দে অ'। মৰমৰ বান্ধোন ছিগি যাব ধৰিছে? আৰে এজনী ছোৱালী বিয়া হৈ আহিলে মৰমৰ বান্ধোন ছিগি যায় নেকি ঘৰখনৰ লগত? কি যে কৈছা? কিয়? আমাৰ হোমৰ ওচৰত কিবা নিয়ম এটা নাই জানো? মই ভালদৰে বুজি নাপাওঁ দিয়া। মায়েহে কৈছিল মোক, লোকৰ হৈ যায় বোলে ছোৱালীজনী বিয়া দিলে। কি যে কোৱা? মইচোন ঘৰলৈ গৈ থাকোঁ, ঘৰৰ মানুহ মোৰ ওচৰলৈ আহি থাকে, আৰু মোৰ বিয়াত এনেকৈ কোনেও কন্দা নাছিল। মইতো কন্দা নাছিলোঁ। সেইটোৱেতো কথা। তুমি কন্দা নাছিলা বাবে তোমাৰ ঘৰৰ মানুহেও কন্দা নাছিল। এতিয়া নয়নাক চোৱাচোন কিমান কান্দিছে। মই কান্দি মেকআপ কিয় খাৰাপ কৰিম? হয়তোন। বাৰু বাদ ৰিকি, শুনা না, মোৰ কিন্তু নয়নাৰ মামীয়েকগৰাকী বহুত বেছি ভাল লাগে। আৰে কোনোবা নহয় কোনোবা ঠাইত এনেকুৱা লাগে কিছুমান মামীয়েকে নিজৰ সন্তানৰ বাহিৰে আনক আপোনভাৱে ল'ব নোৱাৰে। কিন্তু নয়নাৰ মামীয়েক তাতকৈ বহুত বেলেগ। নয়নাৰ মামীয়েকে নয়নাক নিজৰ সন্তানৰ দৰেই ভাবে। এই নয়নাৰ ভায়েক যে নৱক যিদৰে ভাবে, তাইকো সেইদৰেই ভাবে। মইতো প্ৰথম অৱস্থাত নয়নাৰ মামীয়েকক নয়নাৰ মাক বুলিয়ে ভাবিছিলোঁ। আমাৰ ঘৰলৈ প্ৰথম অহা দিনা আৰু নৱক যে নয়নাৰ নিজৰ ভায়েক বুলি ভাবিছিলোঁ। পিছতহে গম পাইছোঁ যে নৱ নয়নাৰ মোমায়েকৰ পুতেকহে। হয়, তাহাঁতৰ ঘৰখনৰ মৰমবোৰ বহুত গভীৰ। হয়, তাহাঁতে
মোমায়েকে মামীয়েকেও নাভাবে যে সেয়া সিহঁতৰ ভাগিন মানে নয়নাক, আৰু নয়নাহঁতেও নাভাবে যে সেয়া তাহাঁতৰ মামায়েক মামীয়েক। সকলোবোৰ একগোট হৈ আছে, একেলগে আছে। ময়ো এনেকুৱা ফেমিলিয়ে বিচাৰোঁ জানা। জানো, আৰু মই এইটোও জানো যে তুমি নয়নাৰ লগত ভালদৰেই থাকিবা। চিয়ৰ, মইতো মোৰ ভণ্টি বৃষ্টিক এইখন ঘৰলৈ বিয়া পাতি আনিব বিচাৰিছিলোঁ ৰাজৰ বাবে। এতিয়া বৃষ্টিৰ ঠাইত নয়না আহিছে, নয়নাও মোৰ বাবে বৃষ্টিৰ দৰেই হ'ব। মই নয়নাকো ভণ্টিৰ দৰেই ভাবিম। থেংক ইউ তুমি সকলোকে আপোনভাৱে লোৱাৰ বাবে। ইয়াত থেংক ইউ দিয়াৰ কি প্ৰয়োজন? থেংক ইউ দি মোক মানে আঁতৰ কৰিছা? মইতো এইখন ঘৰৰে ন। অ' চৰি, দিল্লীৰ পৰা মই কালি ৰাতিয়ে পালোহি, বহুত ৰাতি হৈ গ'লো। এইবোৰ বিজনেছৰ কামত গুচি যাব লগা হ'ল, আৰু তোমালোকে বিয়াখনো বহুত লৰালৰি কৰিলা। সেইদিনা মোৰ নগ'লেও নহয়। মানে কালি সেই মই বিয়াখন পাম বুলি আহিছিলোঁ, নাপালোহি আৰু ৰাতি নাহিলোঁ আৰু দিয়া। ৰাতি মানে বহুত ৰাতি হৈ গ'ল যে সেইবাবে নাহিলোঁ। ল'ৰাই ক'লে মই গ'লোঁ দিনত, আৰু মই ভাবিলোঁ আৰু আজিয়ে যাম, বোৱাৰীকো চাম। ভালেই কৰিলা দিয়া, বোৱাৰী চাই যাব পাৰিবা। এৰা ৰাজ বাবাৰ বাবে অনাজনীনো কেনেকুৱা বোলো তাকে চাই যাওঁ। ভালেই বাৰু, শুনিছোঁ তোমালোকৰ কোম্পানীতে চাকৰি কৰে। অঁ হয়, আৰে এগৰাকী এমপ্লয়ীক বিয়া পাতি ল'লে আছে নিজৰ পুত্ৰৰ বাবে। তাইও শিক্ষাৰ অৰ্হতা আছে বাবেহে চাকৰিটো পালে। সেইটো অৱশ্যে হয়। ঐ মদন, এই আমাৰ সৰু বোৱাৰীক মাতিছোঁ বুলি কবিচোন। অঁ ইয়ালৈ, এই চাহ দুকাপো ব্যৱস্থা কৰ, ময়ো খাম এতিয়া। ই বহুত বছৰৰ পৰা আপোনালোকৰ ঘৰত কাম কৰি আছে ন? অঁ হ'ল তাৰ। এতিয়া আৰু ইয়াক ঘৰত কাম কৰাব নালাগে আৰু, এতিয়া গাঁৱলীয়া ছোৱালী বিয়া পাতি আনিছে, চব কাম কৰি দিব দিয়ক। গাঁৱলীয়া ছোৱালী এইবোৰত পাৰ্গত একেবাৰে, চব কাম কৰিব ঘৰৰ। সেই তাই মোৰ সৰু বোৱাৰী, আৰু অফিচলৈতো যাব লাগিব, তাইক মই কিয় কামত লগাম? অ' দেউতা মাতিছিলে মোক। অঁ মাতিছিলোঁ। দুচ জয়ন্ত, এয়াই মোৰ সৰু বোৱাৰী। বৰ ধুনীয়া। অঁ তোমাৰ নামটো কি বা? নয়না। অঁ ধুনীয়া নাম দেই। মাৰ ঘৰ গাঁৱত? হয় খুৰা। ধুনীয়া সম্বোধন কৰিছা, খুৰা। অঁ খুৰা বুলি মাতিবা মোক, আংকুল বুলি বহুতে মাতে, তুমি খুৰা বুলি মাতিবা। ঠিক আছে। আৰে দোষ, বহুত ধুনীয়া বোৱাৰী পালে কিন্তু দেই। হয়, আপোনালোক বহক, মই চাহ আনোগৈ। নালাগে দিয়া, মদনে চাহ বনাইছে, আমি ডাইনিঙতে যাওঁ। ঠিক আছে দেউতা। জানা দোষ, মই তাইক কৈছোঁ তাই দেউতাক নাই, মোকে দেউতা বুলি ভাবিবলৈ। মইতো তাই শহু দেউতা যেতিয়া প্ৰকৃত দেউতা হোৱাৰো চেষ্টা কৰিম। ঠিকেই কৈছা দোষ, ঠিকেই কৈছা। তাই অভাৱবোৰ পূৰ কৰিবা। হয়, তাই দেউতাকৰ মৰমৰ অভাৱ পাই আছিল, কাৰণ দেউতাক মৃত্যু হ'ল। মই তাইক দেউতাকৰ মৰম দিব বিচাৰোঁ। ঠিকেই কৈছা, ব'লা ব'লা ভিতৰত যাওঁ। অঁ আহা আহা দোষ, গৈছোঁ। নয়না, হয় খুৰা কওক। কেতিয়াবা কিবা অভাৱ হ'লে মোকো ক'বা। এনেও এখন ঘৰত অভাৱ বুলিবলৈ একো নাই, তথাপিতো আৰু কেতিয়াবা মোকো মানে কি ক'ম আৰু তোমাক। ধন্যবাদ খুৰা, আপুনি মোৰ কথা চিন্তা কৰাৰ বাবে। আৰু চিন্তা কৰিম মই তোমাৰ কথা, মাথো তুমি মোৰ কথা চিন্তা কৰিলেই হ'ল। মই তোমাক বহুত টকা দিম, টকাৰে তোমাক উপঙাই দিম। সেই ইহঁতৰ ঘৰতো বহুত টকা, কিন্তু তুমি মোৰ পৰাও বহুত বেছি টকা পাবা, যি টকাৰে তুমি তোমাৰ মাৰ ঘৰ চলাব পাৰিবা, গম পাইছা? এইবোৰ আপুনি কি কথা কৈছে? আঁতৰক, সিমান ওচৰ চাপি কিয় আহিছে? নিশ্চয়বা। যাওক, দেউতাই মাতিছে নহয় আপোনাক। মোৰ এই কথাবোৰ কাকো নকবা কিন্তু, আৰু এবাৰ ভাবি চাবা, মই আছো তোমাৰ লগত। চি, দেউতাৰ বন্ধু বুলি ইমান সন্মান সহকাৰে মাত বোল কৰিছিলোঁ, দেউতাৰ অজ্ঞাতে এনেকুৱাবোৰ কথা কৈছে, অভদ্ৰবোৰ। চি, সেই মানুহজন ইমান সুবিধাজনক নহয়। হয়, এই কথা মই ঘৰৰ সকলোকে জনাব লাগিব। ঘৰৰ মানুহৰ পৰা এই কথা লুকুৱাই থ'ব নোৱাৰোঁ। এয়া তুমি কি কৈছা নয়না? জয়ন্ত আংকল? জয়ন্ত আংকল তেনেকুৱা নহয়, আজি বহু বছৰৰ পৰা আমাৰ ঘৰলৈ আহি আছে, মোকোতো পাইছে, কিন্তু মোকতো এনেকুৱা একো কথা কোৱা নাই। তোমাক কিয় বা ক'লে? মোক কিয় ক'লে সেই বিষয়ে মই নাজানিম, কিন্তু কথাটো সঁচা, মই মিছাকৈ কিয় ক'ম? তুমি মিছাকৈ কিয় ক'বা সেয়া আমি নাজানো, কিন্তু এইটো কথা একেবাৰে মিছা। যদি সেই ৰুমটোত CC কেমেৰা থাকিল হয়, মইতো প্ৰুফ কৰি দিলোহেঁতেন। মোক মিছলীয়া বুলি নাভাবিব। তোমাক মিছলীয়া বুলি ভবাৰ কথা ইয়াত নাহেই। তুমি মিছলীয়া বুলি আমি তোমাক কোৱা নাইকিয়া, কিন্তু নয়না,
তুমি যি ভাবিছা সেয়া ভুল ভাবিছা। হয়তো তেখেতে বেলেগ কিবা ভাৱত কথাটো ক'লে তুমি বেয়ালৈয়ে লৈ গ'লা। এনেকুৱা একো কথা নহয়। তেখেত বহুত ভাল মানুহ, বহু বছৰৰ আমাৰ সৈতে পুৰণা সম্পৰ্ক। তেখেতে তেনেকুৱা কথা কোৱাটো দূৰৰে ভাবিবও নোৱাৰে। হয়তো তেখেতে তোমাক পইচা পাতি কিবা অভাৱৰ সহায় কৰিম বুলি কৈছে। কেতিয়াবা তুমি বিপদত পৰিলে আমাৰ ঘৰত থকাৰ অৱস্থাত কিয় ক'ব? আৰু কৈছা তুমি তোমাৰ ঘৰখনৰ কথা লৈ কৈছে। তোমালোক গাঁৱৰ মানুহ, ভাবিছে বহুত দুখীয়া ঘৰৰ ছোৱালী, সেইবাবে কিজানি ক'লে কিবা আপোনত্ব ভাৱতেই ক'লে নে কিহত ক'লে সেয়া মই নাজানো, কিন্তু মোৰ আত্মসন্মান হানি কৰাকৈ কথা কৈছে। তেখেতক আপোনালোকে যিমান ভাল পালেও, যিমান ভাল বুলি চাৰ্টিফিকেট দিলেও মোৰ মনত তেখেত ভাল হ'ব নোৱাৰে। মই নিজেই নিজৰ কাণেৰে শুনিছোঁ, নিজৰ চকুৰেৰে দেখিছোঁ। তেখেতৰ কথা শুনিছোঁ আৰু তেখেতৰ চকুৰ চাৱনি দেখিছোঁ। হাৰে নয়না, তুমি ঘৰখনলৈ অহানো কিমান দিন হৈছে? কালি আহিছেহে ঘৰখনলৈ। আজিয়ে তুমি কাৰোবাক জাজ কৰি কাৰোবাৰ কেৰেক্টাৰ চাৰ্টিফিকেট দি দিব পৰা হ'লানে? বৌ, মই তেখেতৰ কেৰেক্টাৰ চাৰ্টিফিকেট দিব বিচৰা নাই, কিন্তু মই যি দেখি বা শুনি বুজিছোঁ সেইখিনিহে কৈছোঁ। আৰু মোৰ ভাৱধাৰা যদি আপোনালোকে ভুল বুলি কৈছে তেন্তে মোৰ ক'বলগীয়া একো নাই। হয়তো ময়ে ভুল আপোনালোকে ভবাৰ দৰে। নয়না, কথাবোৰ অলপ সহজভাৱে ল'বা। চহৰত এনেকুৱাই, মানুহে কথা কয় কিবা পাক লগাকৈ। তুমি আকৌ গাঁৱত মানুহে কোৱাৰ দৰে সহজকৈ কথাবোৰ ভাবিবলৈ ল'বা। কথাবোৰ জটিল কৰি নেপেলাবা। ঠিক আছে মা। নয়না, মই কিবা ক'লোঁ যদি বেয়া নাপাবা। মই মোৰ কথাখিনিহে কৈছোঁ। তেখেতক ময়ো পাইছোঁ বহু বছৰৰ পৰা, মানে মই এখন ঘৰলৈ বিয়া হৈ অহা আজি 5 বছৰ হৈ গ'ল। তেতিয়াৰ পৰা পাইছোঁ। তেখেত বেয়া নহয়। তুমি ৰোৱা, মই কাম এটা কৰি লওঁ। তুমি অভেনত কি দি থৈছিলা, পাহৰিলা নেকি? নাই মা, সেই কামটোৰ বাবেই মই পাকঘৰত যাওঁ কৈছোঁ। ব'লা ময়ো গৈছোঁ। ঠিক আছে। মই কোৱা কথাবোৰৰ গুৰুত্ব কিয় কোনেও নিদিলে? ৰাজে ক'লে তুমি এনেই ভাবি লৈছা। আংকুল তেনেকুৱা নহয়। আৰু মা আৰু বৌক ক'লক সেইদৰে ভাবি ল'লে। কিয় জয়ন্ত আংকুলৰ সেই জয়ন্ত নামৰ মানুহজনৰ কথা কোনেও বিশ্বাস কৰিব বিচৰা নাই যে তেখেত এজন অসৎ চৰিত্ৰৰ লোক। হ'ব, মোৰ ভাৱধাৰাকে ভুল বুলি কৈছে, মই মানি লৈছোঁ। কিন্তু ভগৱান যদি আছে, এদিন প্ৰমাণ দিব যে জয়ন্ত বেয়া নে মোৰ ভাৱধাৰা বেয়া।